Hey, hello and welcome to my video দোস্ত আজি মই কথা পাতিম আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ধৰ্মপত্নীৰ বিষয়ে ৰিণিকী ভূঞা শৰ্মাৰ বিষয়ে তেখেতৰ বোলে আমাৰ ভাৰতৰ পাছপৰ্টৰ বাহিৰে আৰু 3খন দেশৰ পাছপৰ্ট আছে এইটো মই কোৱা নাই দেই এইটো আমাৰ কি কয় কংগ্ৰেছ দলৰ পৱন খেৰা আৰু গৌৰৱ গগৈ ইহঁতে কি কৰিছে দিল্লীত প্ৰেছ কনফাৰেন্স কৰাৰ পিছত তথ্য ফাদিল কৰিছে সঁচাকে হয় নেকি যে এজন মানুহৰ 3খন দেশত ভাৰতৰ বাহিৰে 3খন দেশৰ কি আছে পাছপৰ্ট আছে লগত আৰু হাউ ইজ দিছ পচিবল এইটো যদি হয় মই কোৱা নাই হয় বুলি যদি হয় তেনেহলে কেনেকে এইটো সম্ভৱ হয় মানে ইণ্ডিয়াখন ধৰি আমাৰ ভাৰতৰ পাছপৰ্টখন ধৰি তেতিয়াহ'লে হ'ল 4টা পাছপৰ্ট তো এজন মানুহৰ নামত 4টা পাছপৰ্ট থকাটো দিছ ইজ জাষ্ট ইম্পচিবল মোৰ মতে কেনেকে সম্ভৱ হ'ল তো এনেকুৱা তথ্য যে কংগ্ৰেছ লিডাৰে কি কৰিছে ফাদিল কৰিছে ইয়াৰ মাজত কিবা সত্যতা আছে নেকি তো সেইকাৰণে মই এইটো ক'ব বিচাৰিছো যে সঁচাকৈ যদি নহয় তেতিয়াহ'লে টেক একশ্যন এগেইনষ্ট দ্য কংগ্ৰেছ লিডাৰ পৱন খেৰা গৌৰৱ গগৈ আৰু যদি হয় তেতিয়াহ'লে যিমান সোনকালে হয় আপোনালোকে ইনকুৱাৰী কৰক ইহঁতক এৰেষ্ট কৰক তো সেইটো এতিয়ালৈকে এৰেষ্ট ফ্ৰেষ্ট একো হোৱা নাই ইনকুৱাৰী তো কেতিয়া কৰিব তো এতিয়া মই কি ভাবিছো যদি অলপ হ'লেওতো তাতে সত্যতা থাকিব লাগে তাৰ সেইকাৰণেহে ইহঁতে কনফাৰেন্স কৰি এনেকে জনাই দিলে জনসাধাৰণক তো আৰু এটা কথা দেখিলো যে কি কয় ৰিণিকী ভূঞা ডাঙৰীয়ানীৰ নামত তো আৰু তোমাৰ কি আছে 53 crores এলটেড এটা কোম্পানী আছে আমেৰিকা ৱাশ্বিংটন ডিচিত তো এইটো হ'ল যদি এনেকুৱা নাই তেতিয়াহ'লে এইটোৰ ওপৰত একশ্যন লওক এতিয়া গৌৰৱ গগৈ পাকিস্তান লিংক এইবিলাক কৈ যে ইমান দিনে কি কৰিছিলে এইবিলাক কৈ যে মানুহক বেবকু বনাই আছিলে এতিয়া নিজে কি কৰক নিজে তদন্ত কৰক নিজৰ ৱাইফৰ কি কৰক আৰু যদি পাছপৰ্ট আছে তিনিটা মানে ভাৰতৰ বাহিৰে আৰু যদি 3টা পাছপৰ্ট আছে ইমিডিয়েটলি কি কৰক এৰেষ্ট কৰক আৰু যিটো সম্পত্তিৰ তালিকা দেখাইছে ৰিণিকী ভূঞা শৰ্মা কিহৰ বাইদেউৰ তো সেইটোৰ হিচাপত আপুনি কি কৰক তেতিয়াহ'লে সেই হিচাপত আমাৰ হিমন্ত মামা যে আছে অসমৰ মুখ্যমন্ত্ৰী তেখেতৰ ইলেকশ্যনৰ কেণ্ডিডেটচাৰটো কেঞ্চেল কৰক এনেকুৱা হ'ব লাগে তো এনেকুৱা বস্তু এইবিলাক বস্তু লৈ মানে ইমান হেৰি হৈ আছে এতিয়া পুৰা তোলফাৰ লাগি আছে পুৰা অসম ভাৰত লেভেলত তো সেইকাৰণে যদি ইমানে কৰাপ্ট হয় ইমানে সম্পত্তিৰ পাহাৰ গঢ়িছে ইহঁতে তেতিয়াহ'লে কাৰ পইচা এইবিলাক ক'ত পালে ইমান পইচা হয় নে নহয় এই কুৱেশ্যনটো আমালোকৰ মাজত আহে তো সেইকাৰণে ভাবিলো এটা ভিডিঅ' বনাই দিওঁ আপোনালোকে চাই হয়তো ভালেই পাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে মই যিকোনো ভিডিঅ' বনোৱাৰ লগে লগে এই ভিডিঅ'টো আপোনালোকৰ মানে কি কৰিব পাৰে সোনকালে চাব পাৰে জয় অসম